Hello, my dear students. Welcome to my Smart Chemistry YouTube channel. মই মুছাউল ইছলাম তোমালোকৰ সৈতে আজি এইচ সেকেন্ড ইয়াৰ প্ৰথম খণ্ডৰ তৃতীয় নম্বৰ অধ্যায় দ্ৰৱৰ বিষয়ে আলোচনা কৰিম আৰু তোমালোকে মোৰ লগত সহযোগ কৰিবা ওকে তো যিকে নহওক ইয়াৰ আগৰ যিবিলাক ভিডিঅ' আছিল তাতে মই তোমালোকক দ্ৰৱৰ যিটো প্ৰাৰম্ভিক ধাৰণা দ্ৰৱটো কেনেকৈ আহিল ক'ৰ পৰা আহিল আৰু দ্ৰৱৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিছিলো কিন্তু আজি মই কি কৰিম দ্ৰৱৰ গাঢ়তাৰ বিষয়ে আলোচনা কৰিম চাবা দ্ৰৱৰ গাঢ়তা the concentration of solution এবাৰ চাবা দ্ৰৱৰ গাঢ়তানো কি বস্তু এবাৰ দ্ৰৱ এটাৰ গাঢ়তা মানে কি কি বুজায় অৰ্থাৎ দ্ৰৱ এটো চাবা দ্ৰৱ এটাত দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণ অৰ্থাৎ সেই দ্ৰব্যটো যদি আমি বেলেগ এটা উপাংশ বুলি যদি কওঁ আমি এনেকৈ ক'ব পাৰোঁ যে দ্ৰৱ এটাত দ্ৰৱীভূত হৈ থকা উপাংশ এটাৰ পৰিমাণ নাইবা কিমান পৰিমাণৰ উপাংশ তাতে তোমাৰ দ্ৰৱীভূত হৈ আছে বা মিহলি হৈ আছে তাকে কি বুলি কোৱা হ'ব সেই দ্ৰৱটোৰ তোমাৰ গাঢ়তা বুলি কোৱা হ'ব ওকে এতিয়া চাবা দ্ৰৱ এটাৰ গাঢ়তাৰ ওপৰত ভিত্তি কৰি আমি দ্ৰৱবোৰক একচুৱেলি আমি কি কৰোঁ দুটা নামেৰে আমি মাতি থাকোঁ এটা হ'ল কি তোমাৰ নাম্বাৰ 1 যেটা আমি এনেকৈ কওঁ যে নাম্বাৰ 1 তোমাৰ গাঢ় দ্ৰৱ আৰু নাম্বাৰ 2 তোমাৰ লঘু দ্ৰৱ চাবা এই দুই ধৰণে আমি জানো গাঢ় দ্ৰৱ আৰু লঘু দ্ৰৱ that is the concentrated solution and the diluted solution okay এতিয়া গাঢ় দ্ৰৱ কোনটো ক'ব অৰ্থাৎ যিটো দ্ৰৱত আমাৰ অধিক পৰিমাণে দ্ৰব্য পদাৰ্থ দ্ৰৱীভূত হৈ থাকে তেনেকুৱা দ্ৰৱক কি বুলি কোৱা হ'ব তোমাৰ গাঢ় দ্ৰৱ আৰু লঘু দ্ৰৱ কি বুলি কোৱা হ'ব যিটো দ্ৰৱত আমাৰ কম পৰিমাণে কি হৈ থাকে দ্ৰব্য পদাৰ্থ দ্ৰৱীভূত হৈ থাকে তাকে কি বুলি কোৱা হয় লঘু দ্ৰৱ বুলি কোৱা হয় ক্লিয়াৰ হৈছে ওকে তাৰপিছত চাবা এতিয়া এই যে দ্ৰৱ এটাত কিমান পৰিমাণৰ দ্ৰব্য পদাৰ্থ দ্ৰৱীভূত হৈ আছে এই কথাটো আমি কি কৰিব পাৰোঁ আমি গণনা কৰিব পাৰোঁ নিৰ্ণয় কৰিব পাৰোঁ ওকে আৰু সেই নিৰ্ণয় কৰা পদ্ধতি আমাৰ বেলেগ বেলেগ আছে অৰ্থাৎ বেলেগ বেলেগ আমি এককত দ্ৰৱ এটাত দ্ৰৱীভূত হৈ থকা দ্ৰব্য পদাৰ্থৰ পৰিমাণ that is আমাৰ গাঢ়তা আমি কি কৰিব পাৰোঁ নিৰ্ণয় কৰিব পাৰোঁ চাবা মই আৰু একবাৰ ৰিপিট কৰিছোঁ তাৰমানে দ্ৰৱ এটাত দ্ৰৱীভূত হৈ থকা দ্ৰব্য পদাৰ্থৰ পৰিমাণ that is আমাৰ গাঢ়তা আমি কি কৰিব পাৰোঁ দ্ৰৱ এটাৰ বাবে বিভিন্ন এককত বা বিভিন্ন একৰ দ্বাৰা বা বিভিন্ন পদ্ধতিৰ সহায়ত আমি বিভিন্ন একৰ দ্বাৰা কি কৰিব পাৰোঁ আমি নিৰ্ণয় কৰিব পাৰোঁ বা গণনা কৰিব পাৰোঁ এবাৰ আমি সেইবোৰ আলোচনা কৰিম ওকে আৰু ইয়াতে আৰু এটা কথা কৈ লৈছোঁ তোমালোকক সেইটো হৈছে কি তোমাৰ এই যে বিভিন্ন এককত আমাৰ দ্ৰৱ এটাৰ গাঢ়তা যে আমি আলোচনা কৰিম বা নিৰ্ণয় কৰিম বা গণনা কৰিম সেইবোৰ চাবা এই দ্ৰৱ এটাৰ কিছুমান আমাৰ গাঢ়তা কি হয় কিছুমান এককত গাঢ়তাবোৰ কি হয় উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে আৰু কিছুমান আমাৰ কি উষ্ণতাৰ ওপৰত নিৰ্ভৰ নকৰে এতিয়া আমি এটা এটাকৈ মানে বিভিন্ন এককৰ সহায়ত দ্ৰৱ এটাৰ গাঢ়তা আমি কেনেকৈ নিৰ্ণয় কৰিব লাগে সেইটো আলোচনা কৰাৰ আগতে তাৰমানে দ্ৰৱ এটাত কোনবোৰ গাঢ়তা তোমাৰ কি হয় কোনবোৰ এককৰ যিবিলাক গাঢ়তা সেইবোৰ আমাৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে আৰু কোনবোৰ নকৰে সেইবিলাক আমি প্ৰথমতে জানি লওঁ কাৰণ ইয়াৰ পৰা আমাৰ বহুত কুৱেশ্যন আহি থাকে ওকে তোমালোকে মোৰ লগত সহযোগ কৰিবা চাবা যিকোনো মই দুটা টেবুল বনাইছোঁ এটা টেবুলত দুটা ভাগ কৰিম এটা হৈছে কি তোমাৰ ইপিনে লিখিম ভৰ আৰু ইপিনে লিখিম আয়তন ওকে ভৰ ঠাইত লিখিম কি ভৰ শতাংশ মল ভগ্নাংশ নিযুতাংশ
আৰু কি আছে মলেলিটি एक्चुअली एटू मोलालिटी एके हाँ मोलालिटी एंड मोलेलिटी दुटा एके मैं मोलालिटी लिखिছো ओके और इपिने आमी कि लिखिम तुम्हार आयतन शतांश और আছে कि तुम्हार भर आयतन शतांश भर आयतन शतांश एंड मोलारिटी ओके इतिया एकेटा एककत एक्चुअली আমি কি কৰিব পাৰো দ্যাট ইজ চাবা ভৰ আয়তন শতাংশ মল শতাংশ सॉरी मल भग्नांश निजुतांश मोलारिटी मोलेलिटी आयतन शतांश भर आयतन शतांश और कि आछे मोलारिटी এইকেইটা এককত আমি দ্ৰব্য এটাৰ গাঢ়তা কি কৰিব পাৰো নিৰ্ণয় কৰিব পাৰো ওকে কিন্তু এই গাঢ়তা এই বিভিন্ন এককত দ্ৰব্য এটাৰ গাঢ়তাক আমি কি কৰিছো দুটা ভাগত ভাগ কৰিছো ওকে এখানে লিখিছো ভৰ আৰু এখানে লিখিছো কি আয়তনৰ ওপৰত ভিত্তি কৰি আমি এই বিভিন্ন এককত দ্ৰব্য এটাৰ গাঢ়তাক দুটা ভাগত ভাগ কৰিছো এতিয়া চাবা এইকেইটা আমাৰ কি হৈছে উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল নহয় আৰু এইকেইটা আমাৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে দ্যাট ইজ আমাৰ টেম্পারেচার इंडिपेंडेंट टेम्पारेचर इंडिपेंडेंट एकेटा और एखाने कि आछे टेम्पारेचर डिपेंडेंट अर्थात चाबा এই ভর সম্পর্কিত দ্রব্য এটার যিবোৰ গাঢ়তা কি হয় ভর সম্পর্কিত সেইবোৰ গাঢ়তা কি কৰে তোমাৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ নকৰে আনহাতে যিবোৰ গাঢ়তা দ্ৰব্য এটাৰ যিবোৰ গাঢ়তা কি হয় আয়তন সম্পর্কিত সেইবোৰ গাঢ়তা কি হয় উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল কাৰণ চাবা তোমালোকে হোৱাট ইজ দ্য ৰিজন তোমালোকে জানা আমি পদাৰ্থ এটাত নেবা বস্তু এটাত আমি উষ্ণতাৰ পৰিৱৰ্তন কৰিলে তাৰ আয়তনৰ পৰিৱৰ্তন হয় অৰ্থাৎ আমি উষ্ণতা যদি বঢ়াই দিওঁ সেই বস্তুটোৰ কি হয় আয়তন বাঢ়ি যায় ভলিউম আমাৰ কি হয় এক্সপান্ড হয় সম্প্ৰসাৰণ হয় কিন্তু চাবা সেই বস্তুটোৰ ভৰৰ কোনো পৰিৱৰ্তন নহয় সেই কাৰণে আমাৰ কি হৈছে যিকেইটা ভৰ সম্পৰ্কিত একক সেই এককবোৰ দ্ৰব্য এটাৰ গাঢ়তাৰ যিবিলাক একক নাইবা গাঢ়তা আমাৰ কি নহয় উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল নহয় অৰ্থাৎ উষ্ণতাৰ ওপৰত নিৰ্ভৰ নকৰে আনহাতে দ্ৰব্য এটাৰ গাঢ়তা যদি কি হয় আয়তন সম্পৰ্কিত দ্ৰব্য এটাৰ গাঢ়তা আমাৰ কি হয় উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ কি হয় আমাৰ বস্তু এটাত আমি যদি কি কৰোঁ উষ্ণতা বঢ়াই দিওঁ বা উষ্ণতা পৰিৱৰ্তন কৰোঁ সেই উষ্ণতা পৰিৱৰ্তনৰ লগে লগে কি হয় আমাৰ সেই বস্তুটোৰ আয়তনৰ পৰিৱৰ্তন ঘটে ওকে সো এইখিনি ক্লিয়াৰ হ'ল চাবা ইয়াৰ পৰা কিছুমান কোৱেশ্চন আহে যে ইয়াৰ পৰা সাপোজ আমাৰ এনেকৈ দিছে যে দ্ৰব্য এটাৰ মোলালিটি উষ্ণতা পৰিৱৰ্তনৰ লগত নাইবা উষ্ণতা পৰিৱৰ্তন কৰিলে তাৰ দ্ৰব্যটোৰ গাঢ়তা পৰিৱৰ্তন নহয় কিয় ওকে নাইবা এনেকৈ দিব পাৰে যে মোলাৰিটি যে উষ্ণতাৰ পৰিৱৰ্তনৰ লগত দ্ৰব্য এটাৰ গাঢ়তা মোলাৰিটি অৰ্থাৎ মোলাৰিটিৰ গাঢ়তা পৰিৱৰ্তন হয় কিয় নাইবা নহয় নাইবা হয় ইয়াৰ কাৰণ ব্যাখ্যা কৰা সো আমাৰ এনেকুৱা কোৱেশ্চনৰ এনসাৰ তোমালোকে এই টেবুলটোৰ পৰা দিব পাৰিবা ওকে আই হোপ তোমালোকে বুজি পাইছা আৰু ইয়াতে যদি কিবা কনফিউজন থাকে তোমালোকে মোক কন্টেক্ট হেৰি কৰিবা কমেন্ট কৰি জনাবা ওকে এতিয়া আমি কি আলোচনা কৰিম এই যে দ্ৰব্য এটাৰ গাঢ়তা আমি কি কৰিব পাৰো বিভিন্ন এককত বিভিন্ন পদ্ধতিৰ সহায় লৈ আমি নিৰ্ণয় কৰিব পাৰো
ওকে সেইটো আমি এটা এটাকৈ আলোচনা কৰি যাম বা মেথডবিলাক আমি ইয়াতে মানে এপ্লাই কৰি যাম কেনেকৈ আমি এই বিভিন্ন এককত দ্ৰব্য এটাৰ গাঢ়তা আমি নিৰ্ণয় কৰিব পাৰোঁ ওকে চাবা এতিয়া প্ৰথমতে আহিছোঁ আমাৰ ভৰ শতাংশ ওকে ভৰ শতাংশ অৰ্থাৎ দ্ৰব্য এটাৰ গাঢ়তা আমি কি কৰিব পাৰোঁ ভৰ শতাংশত আমি নিৰ্ণয় কৰিব পাৰোঁ ওকে এতিয়া চাবা এতিয়া ভৰ শতাংশত দ্ৰব্য এটাৰ গাঢ়তা আমি নিৰ্ণয় কৰিম এটা উপাংশৰ ভৰ শতাংশ এটা উপাংশৰ ভৰ শতাংশ আমি কেনেকৈ নিৰ্ণয় কৰিম চাবা এতে কি হ'ব যিটো উপাংশৰ আমি ভৰ শতাংশত গাঢ়তা ওলাব যাই আছো দ্ৰব্যটোৰ ক্ষেত্ৰত সেইটোৰ ভৰ আমাৰ ওপৰত হ'ব কি হয় যে উপাংশটোৰ ভৰ উপাংশটোৰ ভৰ ডিভাইডেড বাই দ্ৰব্যটোৰ মুঠ ভৰ বা দ্ৰব্যৰ মুঠ ভৰ দ্ৰব্যৰ মুঠ ভৰ ইনটু 100 ওকে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি কি কৰিব পাৰোঁ দ্ৰব্য এটাৰ গাঢ়তা ভৰ শতাংশত ওলাব পাৰোঁ আৰু তোমালোকে এইখিনি চাবা আৰু এটা কথা তোমালোকে ইয়াতে চাবা যিহেতু আমি ইয়াতে কি কৰি আছোঁ বাইনাৰী यानी দুই উপাংশযুক্ত দ্ৰব্যৰ বিষয়ে আলোচনা কৰি আছোঁ সো এটা উপাংশৰ ভৰ শতাংশ ওকে এটা দ্ৰব্য এটা সাপোজ আমি যদি ধৰি লওঁ যে এ আৰু বি নামৰ দুটা উপাংশ আছে ওকে তেতিয়া এই দুইটা উপাংশৰ বাবে আমি কি কৰিব পাৰোঁ ভৰ শতাংশত ইয়াত এই দ্ৰব্যটোৰ গাঢ়তা আমি নিৰ্ণয় কৰিব পাৰোঁ চাবা ইয়াতে যদি কওঁ যে আমাৰ কি লাগে এই উপাংশটোৰ ভৰ শতাংশত আমি ইয়াৰ গাঢ়তাটো ওলাম তেতিয়া আমি এই এটা উপাংশ আছে এটাৰ ঠাইতে আমি কি কৰিম এই লিখি দিম যদি আমাৰ বিটোৰ কাৰণে ওলাও ইয়াতে আমি এটাৰ ঠাইত বি বহাই দিম আৰু ইয়াতে সেইমতে ঠিক কৰি দিম উপাংশটোৰ ভৰ মানে কি এই উপাংশটোৰ ভৰ হ'ব বি উপাংশটোৰ ভৰ হ'ব তলত এইখিনি ঠিকেই থাকিব ওকে এইখিনি চাবা আৰু ইয়াৰ পিছৰ যিটো তোমাৰ হেৰি আছে একক আছে সেয়া হৈছে তোমাৰ আয়তন শতাংশ অৰ্থাৎ দ্ৰব্য এটাৰ গাঢ়তা আমি কি কৰিব পাৰোঁ আয়তন শতাংশটো আমি নিৰ্ণয় কৰিব পাৰোঁ চাবা আয়তন শতাংশ এতিয়া আয়তন শতাংশত আমি কি কেনেকৈ ওলাব পাৰোঁ ইয়াতো মানে একেই ইয়াতো মানে আমি কি কৰিব পাৰোঁ তোমাৰ এই যিটো তোমাৰ ভৰ শতাংশ আছিল তাৰ নিচিনা প্ৰায় একেই এতে জাষ্ট আমি কি কৰিম চাবা আয়তন শতাংশত আমি কেনেকৈ কৰোঁ যে এটা উপাংশৰ আয়তন শতাংশ পাৰ্চেন্টেজ দি দিছোঁ আয়তন শতাংশ ইকুৱেল টু কি হ'ব চাবা ইকুৱেল টু কি হ'ব উপাংশটোৰ আয়তন উপাংশটোৰ আয়তন ডিভাইডেড বাই দ্ৰব্যৰ মুঠ আয়তন ইনটু 100 আমি এই ফৰ্মুলা यानी এই পদ্ধতিত আমি কি কৰিব পাৰোঁ দ্ৰব্য এটাৰ গাঢ়তা নিৰ্ণয় কৰিব পাৰোঁ ওকে আয়তন শতাংশ চাবা এটা উপাংশৰ আয়তন শতাংশ কেনেকৈ ওলাম দ্ৰব্যটোৰ আয়তন ডিভাইডেড বাই দ্ৰব্যৰ মুঠ আয়তন উপাংশটোৰ আয়তন ডিভাইডেড বাই দ্ৰব্যৰ মুঠ আয়তন এইটো আয়তন ইনটু 100 আমি এইটো মেথড বা এইটো পদ্ধতিত আমি কি কৰিব পাৰোঁ দ্ৰব্য এটাৰ আমি দ্ৰব্য এটাৰ আয়তন শতাংশত আমি গাঢ়তাটো নিৰ্ণয় কৰিব পাৰোঁ ওকে তাৰ পৰৱৰ্তীটো চাবা তোমালোকে ভৰ আয়তন শতাংশ এতিয়া ভৰ আয়তন শতাংশটো এটা মই লিখি দিছোঁ ভৰ আয়তন
শতাংশ পার্সেন্টেজ দিয়ে দিছো ভর আয়তন শতাংশ এইটার এখানে কি চাবা এটা एक्चुअली তোমার 100 ml দ্রবত কিমান গ্রাম নেবা কিমান পৰিমাণৰ দ্ৰব্য পদাৰ্থ দ্ৰৱীভূত হৈ আছে 100 ml দ্ৰৱটোৰ আয়তন 100 ml হ'ব অর্থাৎ 100 ml হিসাবে কি হ'ব লাগিব দ্ৰৱটোৰ আয়তন এই 100 ml কিমান গ্রাম বা কিমান পৰিমাণৰ দ্ৰব্য পদাৰ্থ দ্ৰৱীভূত হৈ আছে তাকে কি বুলি কোৱা হ'ব তোমাৰ ভৰ আয়তন শতাংশ অর্থাৎ আমি ইয়াতে যে এনেকৈ কওঁ যে 100 ml দ্ৰৱ ওপৰত কি হ'ব যে তোমাৰ দ্ৰব্যৰ পৰিমাণ বা দ্ৰব্যৰ পৰিমাণ বা উপাংশটোৰ পৰিমাণ এনেকৈ দিব পাৰো দ্ৰব্যৰ পৰিমাণ ওকে পৰিমাণ বা উপাংশটোৰ পৰিমাণ বা গ্ৰামত এনেকৈ আমি দিব পাৰো এনেকৈ কি হয় তোমাৰ ভৰ আয়তন শতাংশত আমি দ্ৰব্য এটাৰ গাঢ়তা নিৰ্ণয় কৰিব পাৰো ওকে তাৰ পিছত চাবা পইণ্ট এটা একক লৈ গৈছো হেতু হৈছে তোমাৰ নিযুতাংশ চাবা নিযুতাংশ অর্থাৎ ppm ppm parts per million ওকে parts per million হেতু চাবা এইটো এককত আৰু কেনেকুৱা ধৰণৰ দ্ৰৱৰ গাঢ়তা কি কৰা হয় আমি গণনা কৰা হয় ppm এককত एक्चुअली একেবাৰে লঘু দ্ৰৱ এটাৰ গাঢ়তা আমাৰ নিৰ্ণয় কৰা হয় বা গণনা কৰা হয় হেতু কেনেকৈ মানে ইয়াৰ ফৰ্মুলাটো মই লিখি দিছো প্ৰথমতে নিযুতাংশত কেনেকৈ তোমাৰ দ্ৰব্য এটাৰ গাঢ়তা নিৰ্ণয় কৰা হয় চাবা নিযুতাংশ ইকুৱেল টু আমাৰ কি হয় উপাংশ এটাৰ অংশৰ সংখ্যা উপাংশ এটাৰ অংশৰ সংখ্যা অংশৰ সংখ্যাটো মই ওপৰত লিখি দিছো সংখ্যা ডিভাইডেড বাই দ্ৰৱত থকা আটাইবোৰ উপাংশৰ অংশৰ মুঠ সংখ্যা চাবা দ্ৰৱত থকা আটাইবোৰ উপাংশৰ অংশৰ মুঠ সংখ্যা ইনটু 10 to the power 6 চাবা 10 to the power 6 মানে কি 10 লাখ অর্থাৎ দ্ৰৱ এটাৰ 10 লাখ ইউনিটত থকা দ্ৰব্য পদাৰ্থৰ পৰিমাণ ওকে এতে মই তোমালোকক এটা এক্সাম্পল দিছো সাপোজ আমাৰ কি আছে 1 ppm আইৰন যুক্ত পানী তামানে কি চাবা অর্থাৎ আমার এই পানীটো কি আছে 1 ppm আইৰন যুক্ত পানী তামানে ইয়াৰ মিনিং হৈছে তোমাৰ 10 লাখ চাবা যদি আমি ml হিচাপে কও নেবা গ্রাম হিচাপে যদি কও চাবা যদি আমি কও যে কি আছে 10 to the power 6 গ্রাম পানীত কি আছে ইয়াৰ মিনিং হৈছে 1 ppm means মানে 1 গ্রাম আইরন তাতে ডিজলভ হৈ আছে নাইবা যদি অনু হিচাপে যদি কও যে আমার কি আছে 10 to the power 6 টা পানীৰ অনু আমার কি আছে 1 ppm means আমার এটা আইরনৰ অনু বা আইরনৰ পৰমাণু তোমাৰ তাতে যোজিত হৈ আছে ওকে এনে কি হয় আৰু চাবা তোমাৰ 10 to the power 6 মানে কি 10 লাখ অৰ্থাৎ 10 লাখত থকা দ্ৰব্যৰ যেটো পৰিমাণ তাকে কি বুলি কোৱা হ'ব মানে নিযুতাংশ এককত দ্ৰব্য এটাৰ গাঢ়তা বুলি কোৱা হ'ব ওকে এটো তোমালোকে মনত ৰাখিবা আৰু ইয়াতে যদি কিবা কনফিউজন আছে মোক কমেন্ট কৰি জনাবা ওকে তাৰ পিছত আমি পইণ্ট এটা তোমাৰ দ্ৰব্যৰ গাঢ়তাৰ বিষয়ে আমি
আলোচনা কৰিম অৰ্থাৎ দ্ৰব্য এটাৰ গাঢ়তা আমি নিৰ্ণয় কৰিম। সেয়া হৈছে তোমাৰ মল ভগ্নাংশ। মল ভগ্নাংশ এক্সেৰে বুজোৱা হয়। মল ফ্ৰেকশন মল ফ্ৰেকশন यानी মল ভগ্নাংশ আমাৰ এক্সেৰে বুজোৱা হয়। ইয়াতে চাবা আমি মল ভগ্নাংশ দ্ৰব্য এটাৰ গাঢ়তা কেনেকৈ নিৰ্ণয় কৰোঁ। চাবা উপাংশ এটাৰ মল ইকুৱেল টু কেনেকৈ ওলাব পাৰোঁ। উপাংশটোৰ মল ডিভাইডেড বাই আটাইবোৰ উপাংশৰ মুঠ মল। আটাইবোৰ উপাংশৰ মুঠ মল। চাবা এতে যিকোনো এটা উপাংশৰ বাবে আমি যদি মল ভগ্নাংশত ইয়াৰ আমি গাঢ়তাটো ওলাব যদি যাওঁ, যে উপাংশ এটাৰ মল ইয়াতে ভগ্নাংশ লিখিব লাগিব। উপাংশ এটাৰ মল ভগ্নাংশ মল ভগ্নাংশ ইকুৱেল টু আমি কি লিখিব পাৰোঁ, যে উপাংশটোৰ মল ডিভাইডেড বাই আটাইবোৰ উপাংশৰ মুঠ মল। ওকে, আটাইবোৰ উপাংশৰ মুঠ মল অৰ্থাৎ দ্ৰব্য এটাত থকা যিটো উপাংশৰ আমি মল ভগ্নাংশত গাঢ়তা ওলাব যাই আছোঁ, সেই উপাংশটোৰ মল ওপৰত ডিভাইডেড বাই দ্ৰব্যটোত থকা যিমানকেইটা তোমাৰ উপাংশ, সেই উপাংশবোৰৰ মুঠ মল অৰ্থাৎ মল সংখ্যাৰ সমষ্টি। ওকে, ইয়াতে মই তোমালোকক যদি এটা এক্সাম্পল দিওঁ, সাপোজ আমাৰ বাইনাৰী সলিউশনৰ কথা কৈ আছোঁ, যে আমাৰ এই দ্ৰব্য এটাত কি আছে, তোমাৰ এ আৰু বি নামৰ দুটা উপাংশ আছে। এই এ আৰু বি উপাংশ মিলি আমাৰ দ্ৰব্য এটা সৃষ্টি কৰিছে। এতিয়া এই দ্ৰব্যটোৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ, মল ভগ্নাংশত ইয়াৰ আমি গাঢ়তা নিৰ্ণয় কৰিব পাৰোঁ। কেনেকৈ, আমাৰ এই উপাংশটোৰ বাবে ইয়াৰ মল ভগ্নাংশত গাঢ়তা কেনেকুৱা হ'ব মই ইয়াতে দেখাই দিছোঁ। চাবা যিহেতু আমাৰ কি এক্সৰ দ্বাৰা মল ভগ্নাংশ বুজা হয়। চাবা এই উপাংশটোৰ মল ভগ্নাংশ মানে কি, এক্স আফিক্স এ। ওকে, মানে এই উপাংশটোৰ মল ভগ্নাংশ কি হ'ব, এৰ মল সংখ্যা। চাবা ওপৰত কি আছিল, তোমাৰ উপাংশটোৰ মল সংখ্যা। এই ক্ষেত্ৰত কি হ'ব, উপাংশ আমি কি লৈছোঁ, এ। চ' আমাৰ কি হ'ব, এৰ মল সংখ্যা। মল সংখ্যা মানে নাম্বাৰ অফ মলস or মল ডাইৰেক্ট মল বুলিও ক'ব পাৰা। আৰু ডিভাইডেড বাই কি হ'ব, আটাইবোৰ উপাংশৰ মুঠ মল অৰ্থাৎ মল সংখ্যা। এতিয়া মল সংখ্যা নিদি মল বুলিও ক'ব পাৰোঁ। ডিভাইডেড বাই কি হ'ব, এ আৰু বিৰ মুঠ মল। ওকে, এতিয়া চাবা এই এ আৰু বি উপাংশ দুটাৰ মল সংখ্যা আমি যদি কওঁ, যে এৰ কিমান মল, এৰ সাপোজ আমাৰ এন এ মল, বিৰ কিমান মল, সাপোজ আমাৰ এন বি মল। চ' সেইমতে ইয়াত আমি কি লিখিব পাৰিম, যে আমাৰ এ মানে কি, এৰ মল মানে কি এন এ, বি ডিভাইডেড বাই এ আৰু বিৰ মুঠ মল মানে কি এন এ প্লাছ এন বি। চ' এনেকৈ আমি কি কৰিব পাৰিম, মল ভগ্নাংশত দ্ৰব্য এটাৰ গাঢ়তা আমি নিৰ্ণয় কৰিব পাৰোঁ। ওকে, এইখিনি হৈ গ'ল। এতিয়া চাবা মলাৰিটি এককত আমি কি কৰিম, দ্ৰব্য এটাৰ গাঢ়তা নিৰ্ণয় কৰিম। মলাৰিটি ইয়াক কেপিটেল এম এৰে বুজোৱা হয়। ওকে, আৰু এই মলাৰিটি মানে কি, 1 লিটাৰ দ্ৰৱত দ্ৰৱীভূত হৈ থকা মল সংখ্যা অৰ্থাৎ দ্ৰব্যৰ মল সংখ্যা কি বুলি কোৱা হ'ব, তোমাৰ মলাৰিটি বুলি কোৱা হ'ব। এতিয়া মলাৰিটি মানে কি, চাবা মলাৰিটি ইকুৱেল টু কি হয়, দ্ৰৱৰ মল
মল ডিভাইডেড বাই কি হয় তোমাৰ লিটাৰ এককত 1 লিটাৰত মানে লিটাৰ এককত লিটাৰ এককত দ্ৰৱৰ আয়তন ওকে এয়া হল আমাৰ কি তোমাৰ মলাৰিটিত আমি কি কৰিব পাৰো দ্ৰৱটাৰ গাঢ়তা আমি নিৰ্ণয় কৰিব পাৰো ওকে তো লাষ্ট আমি চাম তোমাৰ মলেলিটি এটা মলেলিটি তো সবা মলেলিটি और মোলালিটি মলেলিটি তো আমাৰ স্মল m এৰে বুজোৱা হয় আৰু এটো মানে কি সবা মলেলিটি হল কি তোমাৰ তানো প্ৰতি কেজি দ্ৰাৱকত দ্ৰৱীভূত হৈ থকা তোমাৰ দ্ৰাৱৰ মল সংখ্যা प्रति केजी द्रावकत द्रवीभूत हो थका द्रावर मल संख्या হৈছে কি তোমাৰ মলেলিটি ओके এটো সবা মলেলিটি অর্থাৎ মলালিটি মলালিটি স্মল m ইকুয়াল টু কি হয় তোমার দ্রাবর মল ডিভাইডেড বাই কেজি হিসাবে নেবা ঠিক আছে কেজি হিসাবে और केजी এককত দ্রাবকৰ ভর केजी हिसाबे द्रावকৰ ভর সো আমাৰ এনেকে কি হয় তোমাৰ দ্ৰৱ এটাৰ গাঢ়তা আমি মলাৰিটি এককত আমি নিৰ্ণয় কৰিব পাৰো যিকি নহওক ইয়াৰ ওপৰত বেছ কৰি যিবিলাক আমাৰ ম্যাথমেটিক্যাল কোশ্চেন আহে সেইবিলাক আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম সো ইয়াতে যদি তোমালোকৰ কিবা কনফিউজন থাকে তোমালোকে মোক কমেন্ট কৰি জনাবা আৰু মই সবকে এটা অনুৰোধ জনাইছো মই যেহেতু মই নতুন চ্যানেল খুলিছো তোমালোকে মোৰ চ্যানেলটো সাবস্ক্ৰাইব কৰিবা আৰু উৎসাহজনৰ কাৰণে লাইক কৰিবা